ভগৱান মই নেপাল ৰাইড যাম মোক এটা ইনষ্টা 360 যেটো নতুন ওলাইছে X5 হেতু মোক লাগে প্লিজ মোক দি দিয়ক ভগৱান প্লিজ ভগৱান দি দিয়ক কিবা এটা ভাল লাগিছে 360 টো লগাৰ পিছত আমাৰ ৰাইড আহি আছে অতি সোনকালে তোমাৰ বাইকখনত এবাৰ বহিব দিবা নেকি মোক বহিবা আহা ইমান ডাঙৰ পানী ল ইয়ে ৰাম ভাঙি গ'ল এই বস্তুটো এৰাই মজা লাগে এই বস্তুটো মানে মই সুপাৰ নেক্সট লেভেল বুলি ক'ব লাগিব হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নতুন এটা ব্লগত আপোনাক সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱা আজি পিংকি মেডামে পানীলাও অৰ্ডাৰ দিছে আপোনালোকে দেখা পাইছে ইন্ট্ৰোত দেখা পাইছিলে তেতিয়া অকণমান আগত দেখাইছোঁ দীঘল পানীলাও ইমান ডাঙৰ পানীলাও ইয়ে ৰাম ভাঙি গ'ল মই ক্ৰিকেট খেলাৰ শ্বট দেখাব খুজিছিলোঁ এনেকৈ ভাঙিয়ে গ'ল একো নাই এইটো বনাব আজি নতুন আমাৰ ৰাইড আহি আছে অতি সোনকালে আপোনালোকে আমাৰ চেনেলত নতুন ৰাইড জলদি দেখা পাব য়েছ আমি নেপাল ৰাইড গৈ আছোঁ অতি সোনকালে নেপাল ৰাইডৰ বাবে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ লাডাখ যোৱা প্লেন আছিল কিন্তু লাডাখত এতিয়া বৰ্তমান গ'লে অকণমান চিটুৱেশ্যনো তাতে বৰ বেছি ভাল নহয় আমি এতিয়া ঘপককৈ তাতে যাব নালাগে কাৰণ তাতে এতিয়া আৰ্মিসকলে বহুত তেওঁলোকৰ নিজৰ ডিউটি কৰি আছে আমি নেপাল ৰাইড কৰি আহোঁ তাৰপিছত আমি বেলেগ আৰু ৰাইডৰ কথা ভাবিম চ' আমাৰ চেনেলত বহুত দিন আনবক্সিং একো হোৱা নাই নতুন বস্তু একো অহা নাই তে আজি আমাৰ এটা ধুনীয়া বস্তু এটা আমি অৰ্ডাৰ দিছোঁ আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ বস্তুটো এতিয়া মই ৰেডি কৰি থৈ দিছোঁ তাৰ লগতে আমাৰ ৰাইড অতি সোনকালে ষ্টাৰ্ট হ'ব সমীৰণ মই গুৰুং দা আমি চবে মিলি আৰু কোনোবা যাব চবে মিলি এটা গ্ৰুপ বনাই ধুনীয়াকৈ আমি নেপাল ৰাইড কৰিম অতি সোনকালে এইকেইদিনতে আমি ৰাইড কৰিম আপোনালোকে বহুতে মোক বেয়া পাই আছে মই ৰাইড কৰাৰ কাৰণে কিন্তু অতি সোনকালে ধামাকাদাৰ ৰাইড আহিব একদম নেক্সট লেভেল ৰাইড আহিব এতিয়া আমি আনবক্সিং কৰিম লেটছ গো হে ভগৱান মই নেপাল ৰাইড যাম মোক এটা ইনষ্টা 360 যেটো নতুন ওলাইছে X5 হেতু মোক লাগে প্লিজ মোক দি দিয়ক ভগৱান প্লিজ ভগৱান দি দিয়ক আহি গ'ল ইয়ে থেংক ইউ ছ' মাছ ভগৱান মোক গিফ্ট দিয়াৰ বাবে ইনষ্টা 360 X5 8K 360 একশ্যন কেম যেটো বহুত খাতাৰনাক আহিছে আৰু ইয়াৰ আগত যেটো আছিলে ইনষ্টা 360 X4 টু X4তকৈ এইটো বহুত বেছি কোৱালিটি আপগ্ৰেড কৰা হৈছে বহুত গিটা ফিচাৰ্ছ এড কৰা হৈছে আৰু বহুত ষ্ট্ৰং বনোৱা হৈছে ৰাফ এণ্ড টাফ বনোৱা হৈছে যোনে ট্ৰেভেল কৰে এডভেঞ্চাৰ কৰে তেওঁলোকৰ কাৰণে একদম বেষ্ট কেমেৰা সাউণ্ড কোৱালিটি অডিঅ' কোৱালিটি সব বস্তু আমি চেক কৰিম এই ভিডিঅ'টোত আপোনালোকে যদি ল'ম বুলি ভাবি আছে এই ভিডিঅ'টো চালে আপোনালোকৰ বহুতখিনি ইজি হৈ যাব চ' আমি এতিয়া আনবক্সিং কৰিম এইটো নতুন আমাৰ কেমেৰা হে ভগৱান কেমেৰাটো দিলা ইয়াৰ লগত এটা ষ্টিক থাকে এইটো দি দিয়া প্লিজ ভগৱান এইটো আহি গ'ল ইয়ে ওকে আমাৰ নতুন এইটো 360 X5 এতিয়া আমি আনবক্সিং কৰিম আনবক্সিং কৰাৰ আগতে আমাক লাগিব হাতিয়াৰ টান জয় গোৰখা জয় অসম কুকুৰি আমাৰ আহি গৈছে এইটো দি আমি ধুনীয়াকৈ আনবক্সিং কৰিম প্ৰথমতে আনবক্সিং কোনটো কৰোঁ ষ্টিকটো কৰোঁ নে এইটো কৰোঁ ওকে ষ্টিকটো কৰি লওঁ প্ৰথমতে আনবক্সিংটো ষ্টিকটো মোৰ আগতো আছিল কিন্তু আগতো মোৰ বেয়া হৈ গৈছিলে সেইটো কাৰণে নতুনকৈ এইটো অৰ্ডাৰ দিছোঁ নতুন ৰাইড আমাৰ যিহেতু হ'ব নেপাল ৰাইডৰ কাৰণে আমাক খাতাৰনাক চব বস্তু অ'কে লাগিব এইটো হ'ল ইনভিজিবল ষ্টিক যিটোৰ ফলত আমাৰ কি হয় এইটো ষ্টিকটো আপোনালোকে এতিয়া দেখা পাই আছে নৰ্মেল কিন্তু এইটো যেতিয়া কেমেৰা লাগি যাব কেমেৰা যেতিয়া শ্বট ল'ম এই ষ্টিকডাল গায়ব হৈ যাব এইটোৰে পাৱাৰ হয় ইনভিজিবল ষ্টিক যদি 360 লয় আপোনালোকে এই ষ্টিকডাল ল'বই ল'ব কাৰণ এই ষ্টিকডালে মেইন কামাল কৰে নতুন বস্তু কিবা আনবক্সিং কৰি মজা লাগে তাতে আপোনাৰ যদি এনেকুৱা প্ৰিয় বস্তু যেহেতু মই এজন কণ্টেণ্ট ক্ৰিয়েটাৰ মোক এনেকুৱা ধৰণৰ বস্তুবিলাক বহুত বেছি ভাল লাগে কেমেৰা হওক কিবা মাইক হওক বা এনেকুৱা গেজেটছবোৰ বহুত বেছি মোৰ ভাল লাগে আনবক্সিং কৰি এতিয়া আমি এইটোৰ আনবক্সিং কৰিম লেটছ বিগিন নতুন বস্তু এনেকৈ আনবক্সিং কৰা মজাই বেলেগ একদম ফ্ৰেছ প্ৰডাক্ট ওকে এতিয়া আমি ইয়াৰ বস্তুটো অপেন কৰিম ধুনীয়াকৈ ইনষ্টা 360 X5 8K 360 একশ্যন কেমেৰা বেষ্ট একশ্যন কেমেৰা ইন দ্য ৱৰ্ল্ড হয় কাৰণ ইয়াতে ইমান ফিচাৰ্ছ আছে আপোনালোকে ইউজ কৰি মানে ভাগৰি যাব ৱাও Think bold এইটো আমাৰ একশ্যন কেমেৰা মেইন কেমেৰাটো ইনষ্টা 360 X5 এইটো আমি চোৱাৰ আগতে বক্সৰ ভিতৰত কি আছে আমি আগতে চাই লওঁ কভাৰ এটা হয় ধুনীয়া কভাৰ হয় এইটো আৰু এটা কি আছে তাতে আছে আমাৰ মেনুৱেল এইটো আমি পুঞ্জি বুলি কওঁ মেনুৱেলটো আমি চাইড কৰি থৈ দিলোঁ কভাৰটোৰ ভিতৰত আৰু কিবা থকা যেন লাগিছে ভাই কভাৰটোৰ ভিতৰত বহুত বস্তু আছে টাইপ চি এটা ধুনীয়া একদম বহুত গুড কোৱালিটি কেবল এডাল আছে তাৰ লগতে আছে এইটো এডাল কাপোৰ যিটো দি আমি ধুনীয়াকৈ মুছিব পাৰিম 360 থিং বোৰ্ড এটা আমি সাইডত থম এটোৰ কাম এটা আমাৰ বৰ্তমান নাই একদম এটা আমি মেইন কেমেৰা ভাই হেভি কেমেৰা হেভি লাগিছে একদম মানে এটা কোৱালিটি যেটো আগৰ আছিল X4তকে মানে দেখাতে ষ্ট্ৰং যেন লাগিছে আৰু কিবা আছে নেকি বক্সটো ভাল লাগিছে কিন্তু ওকে এতিয়া আপোনালোকক দেখা পাইছে এইটো নতুন গেজেট যিকোনো বস্তুৰে এই বস্তুৰে এৰাই মজা লাগে কি মজা লাগে এৰাই ফালে এইটো আছাও এৰাম এফালে চাক লেন্সৰ এইটো आज इसका पूरा
খুল গয়া ওয়াও সো আমার ক্যামেরা ফুল রেডি ইটা আমি বাহিৰত গৈ ইয়াৰে টেষ্ট কৰিম কেনেকুৱা অডিও কোৱালিটি কেনেকুৱা ভিডিও কোৱালিটি আপোনালোকক মই দেখাম ধুনিয়াকে 360 শট কেটামান লৈ ফেলে ধুনিয়াকে দেখাম ইতিয়া মই কও ইয়াৰ আগত আছিল X4 আৰু এটো হল X5 আৰু বহুতখিনি ডিফাৰেন্স আনা হৈছে X4 তকে X5 ত বহুতখিনি কোৱালিটি আপগ্ৰেড কৰা হৈছে ষ্ট্ৰং কৰা হৈছে লগতে 144% সেন্সৰটো আপগ্ৰেড কৰা হৈছে লগতে ট্ৰিপল AI চিপ আছে যাৰ ফলত মানে আপোনাৰ বস্তুবোৰ ডিটেইলিংত আহিব ভিডিওবোৰ লগতে লো লাইটতো কোৱালিটি ভাল আহিব তাৰ লগতে vivid কালাৰো এতে ধুনিয়াকে আহিব ইয়াত আছে পিওর ভিডিও মোড যত এডভান্স AI মানে নয়েজ রিডাকশন কৰি ফেলে আপোনালোকক ভাল কোৱালিটি দিব ভাল অডিও দিব আৰু বহুত কিবা কিবি আমি ইয়াৰ সেটিং খিনি গুটেখিনি অন কৰিলো প্লিজ ডাউনলোড দি Insta360 এপ ও ভাই কোৱালিটি নুছৱা কিয় ও ভাই সোনা না এটো ভিতৰতো এনেকুৱা চালিয়া ৰেকৰ্ডিং এটা ভিতৰত আমাৰ ৰুমৰ ভিতৰত বেছি লাইট নাই আৰু বাহিৰত বতৰটো বৰ বেছি ভাল নহয় তথাপিতো কি কোৱালিটি আহিছে আমি জাস্ট এটা শুট কৰিলো এটা এনেকুৱা ধুনিয়া কোৱালিটি আহিছে 5.7K 60 fps ত পুৰা এক্টিভ HDR মোডত আপোনালোকে এটা শুট কৰিব পাৰে যাৰ ফলত মানে লো লাইটতো ধুনিয়া কোৱালিটি আহিব এতিয়া আমি অকমান বাহিৰত যাও বাহিৰত গৈ ফেলে ইয়াৰ মানে মেইন ইস্তেমালটো বাহিৰতে হ'ব এটা আমি এটা ৰুমৰ ভিতৰত আনবক্সিং কৰিলো বাহিৰত গৈ আপোনালোকক ইয়াৰ ফিচাৰ্স দেখাই আছো এই বস্তুটো মানে মই নেক্সট লেভেল বুলি কম নেক্সট লেভেল হয় Insta360 X5 কিন্তু মই মানে ইয়াক সুপার নেক্সট লেভেল বুলি ক'ব লাগিব কাৰণ 8K 30 fps 360 ৰেকৰ্ড হ'ব এটা আমি বাহিৰত গৈ ইয়াৰে অডিও ভিডিও আৰু কি কি ফিচাৰ্স আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম লেটস গো এটা আমি ফাৰ্স্ট টেষ্ট কৰিম আজি এটা আমাৰ Insta360 X5 এটো আমি এটা টেষ্ট কৰিম বহুত দিনৰ পিছত মোটৰ ব্লগিং সেটআপত আহিছে অতি সোনকালে আপোনালোকে ডেইলি ব্লগ চাও পাব একদিন একদম বেয়া নাপাব মই মাজত বহুত বেছি গ্যাপ হৈ গ'ল বহুত খেলিমেলি হৈ আছে মানে আমাৰ ইউটিউব চেনেলটোত ভালকে মই ফোকাস দিব পৰা নাই কিন্তু এতিয়াৰ পৰা যিমান পাৰো সোনকালে ব্লগ দিম আৰু ৰাইট যোৱাৰ লগে লগে ডেইলি ব্লগ দিম ভিউজ আহক বা নাহক নেটৱৰ্ক থাকক বা নাথাকক বা যতে নাথাকো কিয় যেনেকে হলেও প্ৰথম কাম এইটোৱে হ'ব যে ভিডিও একদম টাইমে দিম ভালকে আগৰ নিচিনাকে পুৰা ভালকে ৰাইট কৰিম মই ৰাইট কৰাই নাই বহুত দিন আৰু এতিয়া আপোনালোকে দেখা পাইছে ইয়াৰে টেষ্টটো আপোনালোকে চাওক 5.7K 60 fps ত মই ৰেকৰ্ড কৰি আছো X4 তকে বহুতখিনি বস্তু আপগ্ৰেড কৰা হৈছে X5 ত ফটো কোৱালিটি পিকচাৰ কোৱালিটি ভিডিও কোৱালিটি এভৰিথিং মানে ইমান আল্টিমেট এটা সেটআপ কৰা গৈছে নতুনটোত আল্টিমেট মজা এটা মই এখানে টেষ্ট কৰিব কাৰণে অকমান বাইক আমি যেহেতু এটা বেছিভাগ এটো ৰাইডতে মই ইউজ কৰিম হেতু কাৰণে মই অকমান ইউজ কৰিব কাৰণে লৈ আইছো অকমান সিনেমেটিক শট লৈ চাম কেনেকুৱা লাগে বতৰটো বেয়া বৰষুণ হৈ আছে আজি ৰাতিপুৱা ৰাইড লোৱা প্লেন আছিল ময়ূৰ দাহতৰ লগত আসাম বাইকাৰ টিমৰ লগত কিন্তু ৰাতিপুৱা বৰষুণ হৈ থাকিল বতৰটো সেইকাৰণে যোৱাই নহল আলচি লাগি গল আলচিটো বস্তুৰ বহুত বেয়া বস্তু আলচি বডিত লাগিব দিবই নালাগে মানে মই ব্লগ দিয়া নাই কিন্তু মই নিজে মানুহটো ফিজিক্যালি বহুত বেছি এক্টিভ হৈ আছো এক্সাৰসাইজ কৰিব যাও মাজে ক্ৰিকেট খেলো মানে বডিটো ঘৰত খুই থকা নাই মানে কিবা না কিবা কৰি আছো ব্লগ দিয়া নাই কিন্তু ক্ৰিকেট খেলি আছো এক্সাৰসাইজ কৰি আছো ভালকে বেলেগ প্ল্যাটফৰ্মৰ কাৰণে কাম কৰি আছো ফেসবুকৰ কাৰণে কাম কৰি আছো ইনষ্টাগ্ৰামৰ কাৰণে কাম কৰি আছো ইউটিউবত অকমান মই ঢিলা হৈ গলো কিন্তু ইউটিউবতো আকৌ টাইট হোৱাৰ টাইম আহি গৈছে অলপ মাজে ব্ৰেক ল'ব লাগে আজিৰ পৰা কিমান ভিডিও আপলোড কৰিলো 1000 প্লাস এই চেনেলটোত ভিডিও ব্লগ আপলোড কৰিলো মাজে থোৰা তো ব্ৰেক বানতা হে কিবা এটা ভাল লাগিছে 360 টো লগাৰ পিছত কোৱালিটি কেনেকুৱা পাইছে আপুনি ক'ব বাইকটো মানে যেতিয়ালৈকে ঘৰৰ পৰা নোলাও লাগে আৰু এবাৰ যদি ওলাই ফেলে লো ৰাস্তাত এনেকুৱা মজা লাগে মানে কি ক'ম আপোনালোক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম মই তোমাৰ বাইকখনত এবাৰ বহিব দিবা নেকি মোক বহিবা আহা তোমাৰ চাইকেলখন মোক চলাব দিবা এবাৰ আহা এখন বাইকৰ নাম কি জানান নাই গম নাপাওঁ নহয় এইটো দেখা পাই গম পোৱা নাই এইটো BMW হয় গম পাওঁ লগতো মোক চিনি পাইছান নাই পাইছো বিকাশ কি আছিল এইটো বিকাশ তোমাৰ চাইকেলখন মই চলাবা চলোৱা হা চলোৱা কেনেকুৱা লাগে চলাইছো পিছৰ ব্ৰেকটো আছে আগৰ ব্ৰেকটো নাই বহুতে এনেকুৱা কেমেৰা ল'ম বুলি ভাবে মই ইয়াৰে অকমান ফিচাৰ্সও কম এটা গৈ বাইকখন ৰাখি আমি গাড়ী লৈ ফেলে ওলাই যাম X5 টোৰ আপোনাক কেটামান ইউনিক ডেঞ্জাৰ ফিচাৰ্স মই কৈ আছো ওকে ঘৰত আমি বহুত শুট কৰিলো আমাৰ নতুন কেমেৰাটোৰ অকমান আউটডোৰ গৈ ফেলে চেক কৰো কেনেকুৱা কোৱালিটি অডিও কোৱালিটি ভিডিও কোৱালিটি অকমান খালি জায়গাত যা ধুনিয়া জায়গাত তাতে গৈ এটো আমি এটা চেক কৰিম লেটস গো
ৰাইডিং গিয়াৰো অৰ্ডাৰ দিছোঁ ৰাইডিং গিয়াৰো আহিব আছে গোটেইখিনি বস্তু অহাৰ পিছত আমি ধুনীয়াকৈ আমি ধুনীয়াকৈ নেপাল ডাইৰেক্ট আমি ওলাই যাম নেপাল ডাইৰেক্ট ধুনীয়াকৈ আমি এইটো আৱাজ ওলাই আছিল পিছফালে টং 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 এইটো গাখীৰ ল'বৰ কাৰণে লৈছোঁ মই গধূলি সদায় গাখীৰ ল'ব যাওঁ আমাৰ গাখীৰ পিয়'ৰ গাখীৰ আজিকালি বহুত জেগাত নাপায় মানে আমি য'ৰ পৰা আনো একদম পিয়'ৰ গাখীৰ ওলাই ডাইৰেক্ট দি দিয়ে ওকে আমি অকমান এতিয়া আউটডোৰ আহি গ'লো অকমান ধুনীয়া ফিল্ডৰ মাজত আহিছোঁ গ্ৰীনাৰীৰ মাজত য'ত আমি 8 কেমেৰাৰ ভিডিঅ' টেষ্টটো কৰিম আৰু আপোনালোকক দেখাম কেনেকুৱা এইটো কেমেৰা দি কৰি আছোঁ X5 ইণ্টাৰেষ্টিং বস্তু এটা এইবাৰ এইটোত এড কৰা হৈছে AI পাৱাৰ্ড এডিটিং মানে AI পাৱাৰ্ড এডিটিং কৰা হ'ব ইয়াতে আছে আপোনালোক অপশ্যনটোত আপোনালোকে যেতিয়া 360 এপটো ডাউনলোড কৰিব তাতে আপোনালোকে ধুনীয়াকৈ দেখা পাই যাব এপটোত আগত আমি দেখা পোৱা গৈছিলোঁ শ্বেয়াৰিং কৰোঁতে অকণমান টাইম লাগে কিন্তু এইবাৰ এইটো Insta360 X5ত বহুত বেছি ভালকৈ কাম কৰা হৈছে য'ত ধুনীয়াকৈ একদম ফাষ্টেষ্ট শ্বেয়াৰিং অপশ্যনটো দিয়া হৈছে আৰু এটা ইণ্টাৰেষ্টিং বস্তু আমি ৰেকৰ্ড কৰবাত ধৰক আমি গৈছোঁ ট্ৰেভেল কৰিছোঁ আমি চেল্ফি ষ্টিকডাল ওলাইছোঁ আকৌ ৰেকৰ্ডিং কৰিবৰ কাৰণে টুইষ্টটো টিপিব লাগে এই বস্তুটো এইবাৰ দূৰ কৰি দিছে ইয়াতে এইবাৰ এটা এনেকুৱা ফিচাৰ্ছ দিয়া আছে ফিচাৰ্ছটোৰ নাম হ'ল টুইষ্ট টু শ্বুট এই ফিচাৰ্ছটো বহুত বেছি ভাল লাগিছে জাষ্ট এনেকৈ টুইষ্ট টু শ্বুট কৰি দিলে হ'ল ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যায় এইটো দেখা পাইছে আপোনালোকে অডিঅ'ৰ কথা মই যদি কওঁ অডিঅ'টো আপোনালোকে শুনা পাই আছে মই এতিয়া একদম বাহিৰৰ এৰিয়াত আছোঁ ইয়াত ফুটবল খেলি আছে অলপ হাল্লা চিল্লা হৈ আছে এইফালে ফুটবল খেলি আছে কিন্তু আশা কৰোঁ আপোনালোকে অডিঅ' কোৱালিটিটো ভাল পাইছে কাৰণ এইটো অডিঅ' কোৱালিটি ডাইৰেক্ট মোৰ এইটো কেমেৰা Insta360 X5তে ৰেকৰ্ডিং হৈ আছে চ' আপোনালোকে কেনেকুৱা পাইছে অডিঅ' কোৱালিটি কমেণ্ট কৰি জনাব আৰু এইফালে দেখা পাইছে এইটো এবাৰ স্পেচিয়েল বস্তু দিছে অল নিউ উইণ্ড গাৰ্ড এই উইণ্ড গাৰ্ডটো স্পেচিয়েলি এইবাৰ লগোৱা হৈছে যোনে বাহিৰত ট্ৰেভেল কৰে বেছি নইজ এৰিয়াত যায় সেই নইজবোৰ ধুনীয়াকৈ ক্লিয়াৰ কৰি দিয়ে এটা ধুনীয়া ক্লিয়াৰ অডিঅ' আপোনালোকক প্ৰভাইড কৰে এতিয়া আপোনালোকে ভাবিছে চাগে এই কেমেৰাটো আমি ল'ম অডিঅ'টো ঠিকে আছে পিকচাৰ কোৱালিটি ঠিকে আছে বেটাৰী লাইফটো কেনেকুৱা হ'ব আপোনালোকে এক্সট্ৰা বেটাৰী ল'ব পাৰে কিন্তু মোৰ হিচাপত এক্সট্ৰা বেটাৰী ল'ব নালাগে কাৰণ ইয়াতে আপোনাৰ 185 মিনিট আপোনালোকে বেটাৰী লাইফ পাব মানে 185 মিনিট আপোনালোকে বেটাৰীটোৰ এইটোৰ পাৱাৰ পাব তাৰ লগতে 80% চাৰ্জ আপোনাৰ হৈ যায় 28 মিনিটত মাত্ৰ কাৰণ ইয়াতে আপোনালোকৰ একদম ফাষ্ট চাৰ্জিং হয় বেটাৰী চিষ্টেমটো আপোনাৰ ইজি হয় খোলা মিলা কৰিবৰ কাৰণে চাৰ্জ দিবৰ কাৰণে একো টেনশ্যন নাই বেটাৰীটো নুখোলাকৈ আপুনি ধুনীয়াকৈ চাৰ্জ দিব পাৰে এইটো আৰু এইফালে যদি চাৰ্জ দিব লগা থাকে আপুনি পাৱাৰ বেংকেৰে চাৰ্জ কৰি আপুনি শ্বুটো কৰি থাকিব পাৰিব এইফালে চাওক বহুত এটা ধুনীয়া বস্তু বনাইছে কম্পেক্ট বনাইছে ধৰিবৰ কাৰণে বহুত ধুনীয়া হয় কালাৰটো ভাল লাগিছে মানে ওভাৰঅল মানে বেষ্ট বস্তু এটা হয় যদি 360 কেমেৰা বা এনেকুৱা ধৰণৰ একশ্যন কেমেৰা যদি আপুনি কিবা ল'ম বুলি ভাবি আছে মোৰ হিচাপততো এইটো এটা বেষ্ট অপশ্যন হয় কাৰণ ইয়াতে ইমান ফিচাৰ্ছ আছে মই এই ভিডিঅ'টোত মানে ইয়াৰ ফিচাৰ্ছ কৈ শেষ কৰিব নোৱাৰিম আমি বাইকো ৰেডি কৰিব লাগিব ট্ৰাই কৰিম মই অকণমান ইয়াতে বাইকত লগাই মটো ব্লগ কৰিবৰ কাৰণেও ট্ৰাই কৰিম অকণমান আপোনাৰ তাৰে শ্বট দেখাব চেষ্টা কৰিম আৰু লগতে নাইট ভিউ আপোনালোকক অকণমান মই পিছত গৈ নাইটত কেনেকুৱা আহে অডিঅ' ভিডিঅ' কোৱালিটি সেইটো আপোনালোকক চেক কৰি পেলাই মই দেখুৱাই আছোঁ লগতে ইয়াতে হৰিজন লক আছে য'ত আপোনালোকে যে কেমেৰা যোনফালে মুভমেণ্ট কৰে তেনেকৈ কৰে কেমেৰাটো আপোনাৰ সেই ফুটেজটো জাগাতে থাকিব আপুনি চাওক এইটো কেমেৰা মই ইফাল কৰি আছোঁ অ'কে আমি যদি এতিয়া কম্পেয়াৰ কৰোঁ এইটো মোৰ লগত আছে Insta360 X5 আৰু ইয়াৰ পিছৰ মডেলকেইটা যদি আমি ক'ব যাওঁ X3 X4 সেইটোৰ লগত যদি আমি কম্পেৰিজন কৰোঁ ইয়াতে বহুতকেইটা নতুনকৈ বস্তু এড কৰা গৈছে যেনেকৈ 144% বেছি সেন্সৰ ইউজ কৰা গৈছে য'ত AI চিপ আছে ইয়াতে তাৰ কাৰণে ল' লাইটতো মানে ভিডিঅ' কোৱালিটি বহুত বেছি ভাল হ'ব তাৰ লগতে চবতকৈ মোৰ ভাল লগা বস্তুটো ৰিপ্লেচেবল লেন্স কাৰণ আমি কেমেৰা দুইফালে লেন্স আছে আমি এনেকৈও থওঁ কেতিয়াবা এনেকৈও থওঁ আৰু কভাৰ এনি টাইম আমি বিচাৰি নাপাওঁ কভাৰটো ক'ৰবাত গুচি যায় ক'ৰবাত থকা যায় তো সেইটো কাৰণে এইটো এটা ভাল ফিচাৰ্ছ হৈছে যে ইয়াতে দাগ লাগিলেও আপুনি টেনশ্যন ল'ব নালাগে ন' ৰিপেয়াৰ টেনশ্যন এই লেন্সটো ৰিপ্লেচো কৰিব পাৰিব ধুনীয়াকৈ এই বস্তুটো এটা ভাল লাগিছে X5ত লগতে আছে ইনষ্টাফ্ৰেম মোড য'ত আপোনালোকে ফ্লেট ভিডিঅ' ধুনীয়াকৈ ৰেকৰ্ড কৰিব পাৰে আৰু সেইটো ভিডিঅ'টো 360 ধুনীয়াকৈ কৰিব পাৰে য'ত আপোনালোকে ধুনীয়াকৈ ভাৰ্চেটেল হিচাপেও আপোনালোকৰ কণ্টেণ্ট শ্বুট কৰিব পাৰে এইটো কি কয় ৱাকিং জ'ন খানাপাৰা ফিল্ড ভেটেনাৰী ফিল্ড যিটো ৱাকিং জ'ন একদম ল' লাইট এৰিয়া হয় ইয়াতে গাড়ী ঘোঁৰা বহুত চলি আছে ভিৰ ভাৰো বহুত বেছি আছে আৰু ইয়াতে আপোনালোকক মই ৰাতিৰ এইটো পিয়'ৰ ভিডিঅ' মোডত মই এতিয়া শ্বুট কৰি আছোঁ ৰাতিৰ ভিউৰ আপোনালোকে কোৱালিটি চাওক কিমান নেক্সট লেভেল কোৱালিটি বহুত আণ্ডাৰ এৰিয়া হয় তথাপিতো ইয়াৰে পিয়'ৰ ভিডিঅ' মোডৰ কোৱালিটি আৰু অডিঅ'টো ইয়াৰে হয় ইয়াৰে অডিঅ' দি মই এতিয়া ৰেকৰ্ড কৰি আছোঁ এইপিনে আমি এতিয়া ঘুগুনি খাম ইয়াতে বঢ়িয়া হেল্ডি বস্তু পায় এইপিনে পাৰাছ আছে পিংকি মেডাম ই
কোৱালিটি মইতো পুৰা ফুল হেপী মই প্ৰথমতে ভাবিছিলোঁ ইয়াতে বেছি পোহৰ নাই আন্ধাৰ এৰিয়া ভাল কোৱালিটি নাহিব নেকি ক'ৰবাত ভাল জেগাত যাম পোহৰ থকা জেগাত যাম এনেকৈ ভাবি আছিলোঁ কিন্তু ইয়াতে যে ইমান ধুনীয়া কোৱালিটি আহিব মই ভবা নাছিলোঁ মানে বেষ্ট কোৱালিটি ইয়াতে আমি এতিয়া কিবা কিবি খাওঁ সো এইটো ভিডিওটো ইয়াতে শেষ কৰোঁ যদি ভিডিওটো চাই ভাল পায় লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু লগতে ইনষ্টা এইটো X5 360 লিংক দিয়া থাকিব আপোনালোকক যদি লাগে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰিব কেনেকুৱা পালে আৰু লগতে ইয়াৰ লিংকো দিয়া থাকিব আপোনালোকে যদি নতুন কিবা এটা খাতাৰনাক একশ্যন কেমেৰা ল'ব বুলি ভাবিছে নেক্সট লেভেল কেমেৰা এটা ল'ম বুলি যদি ভাবিছে এইটো আপোনালোকৰ কাৰণে বেষ্ট হ'ব সো বাই বাই লগ পাম এটা নতুন ৰাইডৰ লগত নতুন ধামাকা খাতাৰনাক ব্লগৰ লগত টিল দেন টাটা বাই বাই Hello, 1 2 3 mic test. আমি আজি অৰ্ডাৰ দিছোঁ এইটো লাউটো কিমান টকা ল'লে 73 লৈছে এইটো লাউটো 73 লৈছে এইটো দি আমি ক্ৰিকেটো খেলিব পাৰিম